গোলাঘাটত যুৱতীৰ শ্লীলতা হানি পাৰ্কত ফুৰিব যোৱা যুৱতীক দিন দুপৰতে নিৰ্যাতন সতী সাধনী কলাক্ষেত্ৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনা গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা বিয়লি ভাগত পৰিয়ালৰ লোকৰ সৈতে কলাক্ষেত্ৰলৈ ফুৰিবলৈ যোৱা এগৰাকী যুৱতীক নিৰ্যাতন চলাই এটা পাখণ্ডৰ দলে চাৰিজনীয়া পাখণ্ডৰ দলটোৱে পৰিয়ালৰ লোকৰ উপস্থিতিতে যুৱতী এগৰাকীৰ গোপন অংগত হাত দিয়ে কলাক্ষেত্ৰত থকা টয় ট্ৰেইনত উঠাৰ সময়তে পিছফালৰ পৰা যোৱা যুৱকৰ দলটোৱে সংঘটিত কৰে এই কাণ্ড যুৱকৰ কাণ্ডত উপায়ন্তৰ হৈ যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত যুৱকৰ দলটোৱে পলায়নৰ চেষ্টা কৰে আৰক্ষীৰ জালত পাখণ্ড আশৰাফুল হুছেইন আটক আন দুই সহযোগীক যুৱতীগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিৰ্যাতনকাৰী আশৰাফুল হুছেইনক লগতে আৰক্ষীয়ে আটক কৰিছে দুই সহযোগীক গোলাঘাটৰ পৰিৱেশ বিনষ্ট কৰিব বিচৰা এনে যুৱকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে গোলাঘাটৰ স্থানীয় ৰাইজে কলে তেনেকে মানে এহেতৰ নিচিনা কাৰণে মানে আমাৰ ছোৱালীবোৰ মানে সেফ নহয় ইমান দিন দুপৰতে 5 মিনিট হোৱা নাছিলে আমাৰ যোৱা 5 মিনিটতে মানে এনেকুৱা হৈ গ'ল এতিয়া ছাৰক কেছ দিছো কেছখন ৰেজিষ্টাৰ কৰিব ঘটনাটো মানে আমি গৈছিলো ট্ৰেইনত উঠিছিলো মানে 2 সেকেন্ড 3 সেকেন্ড মান হৈছে তাৰ পিছতে ট্ৰেইনৰ এনেকে টয় ট্ৰেইনখনৰ ভিতৰৰ পৰা লৰাটোৱে এনেকে হাতখন ধৰিবলৈ যাওঁতে মানে লগৰগিটাই মিছা মাত মাতিছে যে নহয় বুলি চাৰিজন আছিলে আজি মই ভন্টি আৰু মামি আৰু আমাৰ ভাইটি তেখেত সকলে আমি সবে মিলি পেলাই আমি ওলাই আহিছিলো আজি ইভিনিং তাৰ পিছত কি হল যে আমি ট্ৰেইনখনত উঠিছিলো ট্ৰেইনখনত উঠাৰ লগে লগে আমাৰ জাস্ট টাৰ্ণ আহিছিলে হে কলাক্ষেত্ৰত সতী সাধনী কলাক্ষেত্ৰ গোলাঘাটত তাত কি হল যে আমি ট্ৰেইনখন যোনখন টয় ট্ৰেইন আছিলে টয় ট্ৰেইনত আমি ভাইটিক উঠাম বুলি কৈ পেলাই মই আৰু ভন্টি উঠি আহিছিলো মামীয়ে ভিডিঅ' কৰিম বুলি বাহিৰত আহি আছিলে তাৰ পিছত কি হল যে আমি এইফালৰ পৰা মামী যেতিয়া আঁতৰিলে তাৰ পিছত আমি এইটো চুকৰ পৰা এইটো চুকলে যেতিয়া আমি আহি আছিলো তেতিয়া এই টাৰ্ণিংটোতে চাৰিটা ল'ৰা থিয় হৈ আছিলে আমি ইমান চোৱা নাই আৰু মানে বহুতখিনি তেনেকৈ মানুহ আহিছিলে তাৰ পিছত সেই ল'ৰাকেইটাই কি কৰিলে তাৰ ভিতৰত এটাই তাৰ পিছত মই লগালগ ট্ৰেইনখন ৰখাই পেলাই মই কৈছোঁ নমা তেতিয়ালৈকে মানে সি অলৰেডি পলালে যেতিয়া মই অলপ হুলস্থুল কৰিবলৈ ল'লোঁ অলৰেডি পলাই পেলাই সি সেই টাৰ্ণিংটোৰ পৰা এইফালে এটা পুখুৰী আছে সেই পুখুৰীটোৰ পৰা সি সেইফালে পলাই পেলাই তাৰপিছত কি কৰিলে যে সেইফালে গুচি গ'ল তাৰপিছত এই ল'ৰা তিনিটাই মানে হেৰি কৰি আছে হাঁহি আছিলে হা তাৰপিছত মই আহি পেলাই সুধিছোঁহি যে তাকতো মই পলাই পেলাই হেৰি নাপালোঁ তাৰপিছত তেহেঁতক তিনিটাত সুধিছিলোঁহি যে আছে নেকি মানে আপোনালোকৰ লগতে আছে নেকি মানে তেওঁ লগৰ হয় নেকি আপোনালোকৰ তাৰপিছত ক'লে নাই তথাপিও হাঁহি আছে হা তাৰপিছত মই সেইফালৰ পৰা হেৰি কৰি পেলাই তাতে মানে থাকি আহিলে তাৰপিছত মই সেইফালে দৌৰি পেলাই মই ভাবিলোঁ যে তাক ধৰিব পাৰিম সেইটো চাইডেদি তাৰপিছত কি হ'ল যে তেহেঁত তিনিটাই দেখি আছে তেহেঁত তিনিটাই সেইফালে আকৌ পুখুৰীটোৰ ফালে গৈ পেলাই হাঁহি পেলাই সেইফালে টয়লেটৰ ফালে গৈছে তাৰপিছত সেই ল'ৰাটো যোনটো সেইফালৰ পৰা ওলাই আহি পেলাই তেহেঁতি কৈছে লগৰ নহয় তাৰপিছত তেহেঁতি কৈছে যে চাৰিটা লগৰ এনেকৈ হাত ধৰি এনেকৈ হেৰি কৰি পেলাই তাৰপিছত তেহেঁতি আহিছে আমি পিছফালৰ পৰা একো মাত মতা নাই আমি ভিডিঅ' কৰি গৈছোঁ তাৰপিছত তেহেঁতি আমাৰ পিছফালে চাইছে তাৰপিছত দেখিছে যে আমি আহি আছোঁ মানে আমাৰ দুজনীকতো আইডেণ্টিফাই কৰিছে তাৰপিছত তেহেঁতি পলাবলৈ লৈছিলে মানে এইফালে গেটখন আৰু অলপমানে আছিলে তাৰপিছত মই ক'লোঁ ইয়াতে গেটখন বন্ধ কৰালোঁ তাৰপিছত মই তেতিয়ালৈকে তেহেঁত তিনিটা অলৰেডি হেৰি হৈ গ'ল তাৰপিছত তাৰে ভিতৰত এটা যোনটোৱে টাচ কৰা নাছিল বাট ষ্টিল হেল্প কৰিছিলে তেতিয়া তেহেঁতি সেইফালে আকৌ ইউ টাৰ্ণ মাৰি পেলাই সেইফালে পলাই দিলে তাৰপিছত কি কৰিলে যে তাৰ ভিতৰত আমি বহুত হেৰি কৰিলোঁ তেখেত আছিলে পুলিচ তেখেতক আমি হেৰি কৰিলোঁ তাৰপিছত গোটেই বস্তুটো ক'লোঁ তাৰপিছত ADC মেম আছিলে আৰু বাকীসকল আছিলে তেওঁলোকে আমাৰ গোটেই ষ্টৰিটো শুনিলে আৰু তেওঁলোক নিজে হেৰি কৰিছিলে তাৰ ওচৰতে আছিলে তাত শ্বেড এটা আছিলে তাৰ ওচৰতে আছিলে তেওঁলোকে দেখিছে হুলস্থুল কৰাটো তাৰপিছত কি হ'ল যে মানে আমি গোটেইখিনি গোট খাই পেলাই গেটখন আমি বন্ধ কৰালোঁ তাৰপিছত সেই যোনটো ল'ৰাটোৱে মোক টাচ কৰিছিলে সেই ল'ৰাটোৱে গেঞ্জি পিন্ধি পেলাই গোটেই শ্বাৰ্টটো খুলি পেলাই তেওঁ আনআইডেণ্টিফাইড হৈ পেলাই তেওঁ আকৌ বাহিৰৰ পৰা পলাই যাব খুজিছিলে তেতিয়া মামীয়ে দেখি পেলাই লগালগ ক'লে তেতিয়া মামা বাহিৰতে আছিলে মামাই বাহিৰত গৈ পেলাই তেওঁক ধৰি পেলাই লৈ আনিলে তেওঁলোকে মেৰাপানী বুলি কৈছে ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24